কিডনিৰ কাৰণে একেবাৰে বেয়া বস্তু হ'ল কি কমলা টেঙা মৌচুমী আৰু শুকান মাছ এইটোৱে ঔষধ হয় এইটো আপোনালোকৰ 35 পৰা 40 ডেজ যাব ওৱান টাইম যদি ডেইলি খায় তাৰপিছত মই এটা খোৱাৰ নিয়মখিনি কম কিডনিৰ সমস্যা অৰ্থাৎ কিডনিৰ লগত যিকোনো যদি সমস্যা যদি আপোনাৰ যদি কিবা যদি বেমাৰ হৈছে যেনেকৈ ধৰক আপোনাৰ ডায়ালিসিস কৰিব লগা হৈছে কিডনি ষ্টোন হৈ গৈছে বা আপোনাৰ পেছাবৰ ইনফেকচন হৈ গৈছে বা অন্যান্য বিভিন্ন ধৰণৰ যদি কিডনিৰ লগত জড়িত যদি কিবা যদি আপোনাৰ বেমাৰ হৈছে এতিয়া আৰু আপুনি আৰু চিন্তা কৰিব নালাগে হয় এতিয়া আৰু সেই কিডনিৰ সকলো ধৰণৰ সমস্যাবিলাক এতিয়া সমাধান কৰিবৰ কাৰণে এজন বিশেষ ব্যক্তি এতিয়া আগবাঢ়ি আহিছে আৰু তেওঁ এই ধৰণৰ ঔষধবিলাক তেওঁলোকে এতিয়া আগবঢ়াইছে বিশেষ এই গুটিটোৰ পৰা ভিতৰত থকা এই বাদামৰ গুৰিখিনি তেওঁলোকে পিছি মিলি উলিয়াইছে আৰু যিসকল ইয়াত পেশেন্ট আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে আহকচোন আজি আমি তেওঁলোকৰ লগত কথা পাতো সঁচাকৈ তেওঁলোকে এই ঔষধটো খাই ভাল পাইছেনে আৰু ইয়াৰ সাইড এফেক্ট কি আছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ কি সমস্যাৰ সন্মুখীন হৈছিলে সবিশেষ তেওঁলোকৰ মুখৰ পৰা আজি জানো আহক কিডনিৰ লগত সমস্যা হৈ থকা বহু ব্যক্তিক আজি আমাৰ এই তিনিচুকীয়া জিলাৰ মেগেলা গাঁৱৰ এজন ব্যক্তি আজি প্ৰায় 21-22 বছৰৰ পৰা বহুতক ট্ৰিটমেন্ট কৰি আছে আৰু তেওঁৰ নাম যেহেতু আপোনালোকে সকলোৱে জানে এই কেদিন সোশ্যাল মিডিয়াত সকলোৱে গম পাই আছে যে গকুল সোণোৱাল দেৱে বহুতক ঔষধ দি আছে আৰু আজি তেওঁলোকৰ ঘৰলৈ মই আকৌবাৰ আহিলো আগতে মই দুটা ভিডিও আপোনালোকক মই ইয়াৰ পৰা প্ৰস্তুত কৰি দেখুৱাইছিলো আৰু তেওঁলোকে কি ধৰণে ঔষধ দি পেলাই বহু ব্যক্তিক সুস্থ কৰি তুলিছিলে হেয়া মই আপোনালোকক দেখুৱাইছিলো আৰু আজি মই আপোনালোকক আকৌবাৰ লৈ আহিলো ইয়ালৈ আৰু ইয়াৰ আজি বহু ব্যক্তি আহিছে আপোনালোকে পিছফালে দেখিবলৈ পাইছে বহু ব্যক্তি আহিছে আৰু বহুতে এবাৰ প্ৰথমবাৰটো আহিছে বাৰু বহুতে সেকেন্ড টাইম থাৰ্ড টাইম ফোৰ্থ টাইম বহু ব্যক্তি আহিছে মই সকলোকে আপোনালোকক দেখুৱাম কিমান মানুহ ভিৰ লাগিছে আৰু ইয়াতে মই কেইজনমান ব্যক্তি লগ পাইছো পেশেন্ট নে কি আমি কথা পাতিম বাৰু দাদা ভালে আছে ভালে আছো আপুনি কাৰ কাৰণে আহিছে মই একচুয়ালি মোৰ আইতা কাৰণে আহিছো গোলাঘাটৰ পৰা আপুনি গোলাঘাটৰ পৰা আহিছে হয় হয় আচ্ছা আপোনাৰ আইতা গৰাকীৰ কি হৈ আছিল কেটিনাইন টো অলপ হাই হৈ আছিল 1.7 হৈ আছিল আগতে 1.7 হৈ আছিল 1.7 এটা ঔষধটো লোৱাৰ পিছতে 1 পইণ্ট সামথিং হৈছে ধৰিলো মানে কমিছে বহুত কমিছে ন এবাৰ কি আপুনি সেকেন্ড টাইম নে থাৰ্ড টাইম সেকেন্ড টাইম আহিছে ন হয় হয় বহুত ব্যক্তি আহিছে আপোনালোকে দেখিছে আৰু আছে নে কোনবা সেকেন্ড টাইম থাৰ্ড টাইম এটুকত আছে নেকি আছে কোনফালে আছে এফালে জন দেখিছো দাদা আপুনিও কি সেকেন্ড টাইম আহিছে বলে মই সেকেন্ড টাইম আহিছো আপোনাৰ কাৰ কি হৈছে মোৰ মাহি লৰাজনৰ নগাঁও হয় মানে এনে এতিয়া বৰ্তমান ভাল পাইছে বহুতখিনি হয় কেটিনাইনটো মানে জোকা নাই কাইলে তেওঁ জুকিব আচ্ছা আগতকে মানে বহুত ভাল পাইছে হয় হয় আমি আগৰ ভিডিওটোত আপোনালোকক দেখুৱাওতে বহু ব্যক্তিয়ে কৈছিলে যে মানুহবিলাক বোলে হাজিৰা দি বোলে আমি আনি পেলাই বোলে ইমান গাঁৱৰ মানুহ বোলে ইয়াত থিয়কাই ৰাখিছো কিন্তু এইবিলাক মানুহটো আমি একেখন গাঁৱৰ মানুহ নহয় এইবিলাকতো বিভিন্ন জায়গাৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে মই ডিমৌ শিৱসাগৰ হয় স্যাৰ আপুনি ক'ৰ পৰা আহিছে ধেমাজি চিলাপথাৰ স্যাৰ আপুনি পানীতোলা জেৰাইগাঁও নগাঁও এইবিলাক ব্যক্তি ধৰক বিভিন্ন স্থানৰ পৰা আহিছে এইবিলাকতো ব্যক্তি আমাৰ গাঁৱৰ ব্যক্তি নহয় আৰু আমি তেওঁলোকক হাজিৰা দি পেলাই ইয়াত আমি তেওঁলোকক হাজিৰা মানে খাৰা কৰি থোৱা নাই বহুত ব্যক্তিয়ে মোক এবাৰ কমেন্ট কৰি কৈছিলে যে মানুহবিলাক আপোনালোকে ফলছ দেখুৱাইছে গাঁৱৰ ব্যক্তিয়ে হয় বোলে হাজিৰা দি পেলাই বোলে আমি গোটেই গাঁৱৰ মানুহবিলাক বোলে ইয়াত খাৰা কৰি ৰাখিছিলো এইবিলাক হাজিৰা কৰা মানুহ নহয় সকলোৱে নিজৰ কিডনিৰ সমস্যা লৈ পেলাই তেওঁলোকে আহি পেলাই এই গাঁৱত আহি উপস্থিত হৈছে আৰু বহু ব্যক্তি আছে মই আপোনালোকক আৰু কি ক'লে স্যাৰ মোৰ ভিডিঅ' চাই আপুনি আহিছিলে নেকি হয় হয় স্যাৰ আপোনাৰ নিজৰ অসুবিধা হয় হয় আপুনি প্ৰথমবাৰ আহিছো বুলি ক'লে ন হয় হয় আপুনি ভিডিঅ' চাই আহিছে হয় হয় বহু ব্যক্তি আহিছে ভিডিঅ' চাই পেলাই ইয়াত আৰু আমিও ভাবো যে ভিডিঅ' এটা যেতিয়া প্ৰস্তুত কৰো পজিটিভ যদি আমি ভিডিঅ' প্ৰস্তুত কৰো আৰু এই ধৰণে আহি পেলাই যদি ব্যক্তিসকলে যদি কিছু যদি ভাল পায় বেমাৰ আমি তাতে মানে বহুত সন্তুষ্ট হওঁ আৰু এই ধৰণে আমি সদায় সমাজক পজিটিভ নিউজবিলাক দিবৰ কাৰণে আমি সদায় চেষ্টা কৰো আৰু ব্যক্তি আহিছে বহু ব্যক্তি আহিছে সেকেন্ড টাইম থাৰ্ড টাইম আহিছে আমি তেওঁলোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আৰু এজন ব্যক্তি মই ইয়াত লগ পাইছো খুৰাই বোলে আহিছে আপুনি কেই নম্বৰ বাৰ আহিছে আপুনি ইয়াত চতুৰ্থবাৰ ফোৰ্থ টাইম আহিছে আপোনাৰ নিজৰ কাৰণে নে আৰু বেলেগ মিছেছৰ কাৰণে এনে প্ৰথমতে মোৰ 15.8 আছিল 15.8 আছিল বৰ্তমান আমাৰ এটা 6.2 আছে 6.2 মানে 15 ৰ পৰা 6 লৈ আহিলে আচ্ছা কিমান মাহ খালে আপুনি মোৰ 3 মাহ খোৱা হলে 3 মাহ 3 মাহ খোৱা হলে 3 মাহ হৈ গল ন হয় হয় এই 3 মাহ যে খাই আছে একো অসুবিধাটো হোৱা নাই একো অসুবিধা হোৱা নাই এইটো খাই ভালে পাইছে গাঁঠি কোবত বিষায় এইটো পিছত বিষটো কমি গৈছে বিষটো নাই খোৱা অলপ কৰে হয় মানে তাৰপিছত গাঁটো অলপ ভাল পায় এইটো ঔষধ খুৱাই থাকিলে গাঁটো ভাল পায়
এইটো ঔষধ খাই থাকিলে গাটো ভাল পাই থাকে মানে একো অসুবিধাটো নাই একো সাইড এফেক্টও একো নাই একো হোৱা নাই হয় হয় তে আপুনি ক'ৰ পৰা আহিছে বুলি ক'লে মঙ্গলদৈ দৰঙৰ পৰা আহিছে ওৱাও চক তে কিমান বিলাক ব্যক্তি আহিছে ইমান দূৰৰ পৰা আপুনি ক'ৰ পৰা আহিছে মই বৰপেটাৰ পৰা আহিছো বৰপেটা আপুনি ফাৰ্ষ্ট টাইম না আগত আহিছে সেকেন্ড টাইম সেকেন্ড টাইম তেওঁৰ 8+ ক্ৰেটিনিন আছিল হয় মই পৰীক্ষা কৰা নাই এবাৰ খুৱাই কিনে পৰীক্ষা কৰিম বুলি ভাবিছো আচ্ছা তথাপি আগতকে ভাল পাইছে আগতকে মানে সিম্পটমটো অলপ ভাল বুলি মই দেখা গৈছে বুলি সেকেন্ড টাইম আহিছো হয় নেকি মানে আগতকে আপুনি নিজে ভাল দেখিছে ভাল দেখিছো খোৱা অলপ মানে বাঢ়িছে হয় মানে যেটো চান্স আছিল শৰীৰৰ চান্সটো অলপ ডেভেলপমেন্ট হৈছে হয় এই কাৰণে অলপ ভাল লাগিছে শৰীৰটো সদায় বিকাই থাকিছে এটো অলপ কমিছে এই কাৰণে মই সেকেন্ড টাইম আহিছো খুব ভাল কথা আমিও হুনকালে ভাল হোৱাটো সুস্থ হোৱাটো বিচাৰিছো স্যাৰ আপুনি ক'ৰ পৰা আহিছে মই ডিগবৈৰ পৰা আহিছে ডিগবৈ আপুনি ফাৰ্ষ্ট টাইম নহয় মোৰ থাৰ্ড টাইম দেউতাৰ ক্ৰিয়েটিনিন আছিলে ক্ৰিয়েটিনিন প্ৰব্লেম প্ৰথম 3.4 আছিলে হয় ক্ৰিয়েটিনিন তাৰ পিছত 10 দিন মানৰ পাছত আকৌ যেতিয়া টেষ্ট কৰিছিলো তেতিয়া 4.0 আহিলে ওয়া বহুত কমিলে দেখোন না 4.0 পালে বেছি হল তাৰ পিছত 8 ড্ৰপ খোৱাৰ পাছত বৰ্তমান 2.7 দিলে নামি 2.7 পালে হে ওয়াও মানে যথেষ্ট কমিলে মানে 4 পৰা 2.7 হয় মানে 1.3 কমি গল কেমা খালে এতিয়া দুমাহ খালে আৰু দুমাহ খাইছে মানে আগতকে বহুতখিনি সুস্থ আৰু একো সাইড এফেক্ট নাই বেলেগ নাই একো বেলেগ অসুবিধা হোৱা নাই ঠিক আছে ধন্যবাদ থাকিল আৰু এফালে বহুত ব্যক্তি আহিছে আমি এওঁলোকৰ পৰা অকমান জানিব বিচাৰিম আপুনি ক'ৰ পৰা আহিছে মই সোণাপুৰৰ পৰা আহিছিলো সোণাপুৰৰ পৰা আপুনি ফাৰ্ষ্ট টাইম না আগত আহিছে ফাৰ্ষ্ট টাইম আহিছে ন আপুনি কেনেকৈ গম পালে মই ইউটিউবতে পালে হয় মোৰ চেনেলৰ থ্ৰুৰে আহিছো মই হয় কন্টাক্ট কৰিলো কালি কন্টাক্ট কৰি পেলাই মই বুকিংটো লৈ পেলাই আজি আহিলো হয় একদম ধন্যবাদ থাকিল এওঁলোকে যে ভিডিঅ' চাই আহিছে দাদা আপুনি ক'ৰ পৰা আহিছে সোণাপুৰ হয় ফাৰ্ষ্ট টাইম ন ভিডিঅ' চাই আহিছো হয় আপোনাৰ কাৰ কি হৈছে মোৰ মাহিৰ হৈছে আচ্ছা 6.8 বৰ্তমান 6.8 আছে আচ্ছা সুস্থ হ'ব বুলি আমিও আশা কৰিছো কাৰণ ইমানবিলাক ব্যক্তি প্ৰত্যেকৰে সুস্থ হৈছে বুলি প্ৰত্যেকে কৈ আছে আমিও আশাবাদী আপোনাৰো সুস্থ হ'ব আপুনি আমি নামৰূপ আহিছো নামৰূপ হয় আপোনাৰ ফাৰ্ষ্ট টাইম নে ফাৰ্ষ্ট টাইম আচ্ছা আপুনি একেলগতে আহিছে ন বাইদেউ আপুনি ক'ৰ পৰা আহিছে পানীতোলা আপুনি ফাৰ্ষ্ট টাইম নে আগতে আহিছে ফাৰ্ষ্ট টাইম আহিছে দাদা আপুনি শিলঙৰ হয় শিলঙৰ কাৰণে ল'ব আহিছো আচ্ছা মানে শিলং মেডিচিনটো শিলঙত পঠাব আপোনাৰ নিজৰ নহয় মানে আচ্ছা তেওঁলোকে আপুনি ফাৰ্ষ্ট টাইম নে আগতে আহিছে মোৰ সেকেন্ড টাইম আগতে আপুনি নিজে লৈ গৈছিলে মই নিজে লৈ গৈছিলো আচ্ছা সেই খাই ভাল পাইছে আকৌ পঠাইছে কাৰণ আচ্ছা আগতে কিমান আছিলে এতিয়া কিমান হ'ল আগত 8 আছিলে এতিয়া 7 পালে মানে 1 কমিছে আৰু ডায়ালিসিস কৰি আছে এতিয়া কৰি আছে চাগে কৰি আছে কিন্তু আগতে 8 আছিলে এতিয়া 7 হৈ গ'ল বহুতখিনি কমিছে বহুতখিনি ব্যক্তি আহিছে এই ধৰণে সকলোৱে ভিৰ লাগি আছে আৰু এতিয়া মেডিচিন ভিতৰৰ পৰা উলিয়াই দিব এতিয়া দাদা আপুনি ক'ৰ পৰা আহিছে মই ডিব্ৰুগড়ৰ পৰা আহিছো ডিব্ৰুগড় ন আচ্ছা আপোনাৰ ফাৰ্ষ্ট টাইম মানে মই মোৰ শহুৰ দেউতা হয় তেওঁ সেকেন্ড টাইমৰ কাৰণে আহিছো আজি আচ্ছা অকমান ভাল পাইছে আগতকে ভাল মানে এতিয়া ক্ৰিয়েটিনিনটো বাঢ়িছে বুলি কৈছে এবাৰ খোৱাৰ পিছত কিন্তু আজি আকৌ খাবলৈ দিছে এতিয়া নিবলৈ আহিছো আৰু পঠাই দিছে আচ্ছা এক্স্যাক্টলি আপুনি মানে সেকেন্ড টাইম যেতিয়া টেষ্ট কৰিব তেতিয়া এক্স্যাক্টলি গম পাব চাগে না এবাৰ চেক কৰোতে বাঢ়িছে বুলি কৈছে অলপমান এতিয়া সেকেন্ড পালি নিবলৈ পঠাই দিছে মানে হয় তো এতিয়া ইয়াত কৈছে যে বাঢ়িলেও কথা নাই বুলি কৈছে সেকেন্ড পালি খালেহে গম হয় ঠিক আছে ভাল বাৰু দাদা আপুনি ক'ৰ পৰা আহিলে মই আহিছো ক'ৰ পৰা খাৰপিটিয়া আচ্ছা আপুনি ফাৰ্ষ্ট টাইম কাৰ হৈছে আপোনাৰ ফাদাৰ ইন ল আচ্ছা ঠিক আছে দাদা ক'ৰ পৰা আহিছে একেলগতে আহিছে মই তাৰ পৰা খাৰপুটিৰ পৰাই আগতে এবাৰ আহিছিলো হয় অকমান কমিছে সেকেন্ডটো চলাবৰ কাৰণে আহিছে আপোনাৰ নিজৰ নে বেলেগ কাৰোবাৰ নিজৰ আছে মোৰ দাদা হয় আপুনি নিজে অলপ ভাল পাইছে আগত কিমান আছিলে এতিয়া কিমান আছে আগতে মোৰ মানে অকমান ক্ৰিয়েটিনিনটো নাই কিন্তু ফুলি গৈছিলে পেইনটো নাই পেইন আছিল আগতে এতিয়া কিয় পেইন নাই আচ্ছা আৰু একো সাইড এফেক্ট আপুনি পোৱা নাই একো পোৱা নাই মানে বেলেগ ধৰক বমি পেট বিষ বা অন্যান্য একো নাই একো অসুবিধা নাই ন হয় বাইদেউ ক'ৰ পৰা আহিলে চৰাইদেউ হয় আপোনাৰ ফাৰ্ষ্ট টাইম নে আগতে আহিছে সেকেন্ড শহুৰ দেউতাৰ কাৰণে আগতকৈ ভাল পাইছে
ঠিক আছে ধন্যবাদ দাদা লগতে আহিছে ঠিক আছে ধন্যবাদ থাকিল কি কয় আমাৰ ভিডিঅ' চাই আহিলে হয় হয় একদম ধন্যবাদ মোৰ ঘৰ ওচৰতে বাৰু ইয়াৰ পৰা মানে 10-12 কিলোমিটাৰ দূৰত আপুনি মোক ফোন কৰিছিলে আচ্ছা আচ্ছা মানে ফোনটো বহুতে কৰি থাকে কোনে কোনে কৰে গমেই নাপাওঁ যে ঠিক আছে ধন্যবাদ থাকিল আৰু কেইজনমান ব্যক্তি পাইছো স্যাৰ আপুনি ক'ৰ পৰা আহিছে মই মঙ্গলদৈৰ পৰা আহিছে আপুনি আগত আহিছে নে মই এবাৰ fourth time মানে 4 নম্বৰ বাৰ আপুনি নিব আহিছে আপোনাৰ নিজৰ কাৰণে বেলেগ কোনো মোৰ ল'ৰাৰ কাৰণে আপোনাৰ ল'ৰাৰ কাৰণে তেওঁ বয়স কিমান এইতে 20 বছৰ কমাইছে 20 বছৰ ইমান সৰু ল'ৰাটো তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ গ'ল আচ্ছা এতিয়া আপুনি fourth time যে নিছে আগতে তিনিবাৰ যেহেতু নিলে আপুনি ভাল পাইছে ভাল মানে তাৰ কিছু উপসৰ্গবিলাক যিবিলাক যে হৈ আছিলে কিবা কেতিয়াবা মূৰৰ বিষ হয় কিবা অন্যান্য এইবিলাক কিন্তু নোহোৱা হৈছে আৰু মই সেইবিলাকত মই ছেটিছফাইড ন হয় এইবাৰ ওচৰতে ৰাখমেলা হৈছে ৰাখমেলাটো ধুনীয়াকৈ ঘূৰিব গৈছে লগৰ লগত সেইখিনি খাতি আৰু আগতে তেনেকুৱা মানে ঘূৰিব নোৱাৰিছিল অলপমান অসুবিধা পাইছিল কেতিয়াবা মূৰৰ বিষ হৈছিল বা কেতিয়াবা জ্বৰো উঠিছিল সেইবিলাক বস্তু নোহোৱা হৈছে সেইবিলাক এতিয়া নাই হয় হয় সেইবিলাক মানে সাইড এফেক্ট যিবিলাক আছিলে আপোনাৰ যিবিলাক আগৰ পৰা অলপ হৈ আছিলে সেইবিলাক এতিয়া একো নাই এতিয়া মানে বহুতখিনি ভাল পাইছেগে নহয় ন বহুতখিনি ব্যক্তি আহিছে আমি আপোনালোকক আকৌবাৰ দেখুৱাই দিছো যিখিনি পেশেন্ট আহিছে বা এটেন্ডেন্ট আহিছে বহুতখিনি আহিছে আৰু এফালে ফিল্ডত আপোনালোকে দেখিছে চাগে কিমান গাড়ী একদম ফিল্ডত লাইন লাগি গৈছে ইমানবিলাক ব্যক্তি আৰু সকলোৱে আহিছে প্ৰত্যেকৰ ধৰক কাৰোবাৰ নিজৰ হৈছে কাৰোবাৰ ঘৰৰ কোনোবা ব্যক্তিৰ হৈছে সকলোৱে যাতে সুস্থ হওক আমি তাকে কামনা কৰিছো আৰু এই ধৰণে ধৰক আমিও আপোনালোকক এটা পজিটিভ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিছো যাতে এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকৰ যদি এনেকুৱা ধৰণৰ যদি সমস্যা আছে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটো যোগাযোগ কৰি পেলাই আপোনালোকে ইয়ালৈ আহিব পাৰিব কিন্তু সপ্তাহত দুটা বাৰ দিয়া নহয় আৰু সেই দুটা বাৰ হৈ গ'ল বৃহস্পতিবাৰ আৰু শুকুৰবাৰে খালি আপোনালোকে নাহিব আৰু কিন্তু আপোনালোকে ফোনত কথা পাতি ল'ব পাৰে আৰু ফোন কেতিয়াবা ৰিচিভ নকৰিলেও আপোনালোকে বেয়া নাপাব কাৰণ কেলে ইমানবিলাক মানুহ ভিৰ হৈ থাকে প্ৰায়বিলাক দিনতে এনেকুৱা মানুহ ভিৰ হৈ থাকে আৰু ফোনটো বাজি থাকিলেও তেওঁলোকৰ ফোন ৰিচিভ কৰিবৰ কাৰণে সময় নাথাকে সেইকাৰণে আপোনালোকে কেতিয়াবা ফোন ৰিচিভ নকৰিলেও আপোনালোকে বেয়া নাপাব আৰু যিহেতু প্ৰায় সদায় মানে এনেকুৱা ধৰণৰ ভিৰবিলাক ইয়াত লাগিয়ে থাকে এইটো ঔষধ হয় এইটো আপোনালোকৰ 35 পৰা 40 ডেজ যাব ওৱান টাইম যদি ডেইলি খায় তাৰপিছত মই এটা খোৱাৰ নিয়মখিনি ক'ম প্ৰথমতে যিসকলৰ ক্ৰিয়েটিনাইন 5 পইণ্টৰ ওপৰত আছে তেখেতসকলে 2 টাইম খাব আফটাৰ ব্ৰেকফাষ্ট আৰু আফটাৰ ডিনাৰ ৰাতিপুৱা ভাত খোৱাৰ পাছত আৰু ৰাতি ভাত খোৱাৰ পাছত যিসকলৰ ক্ৰিয়েটিনাইন টো 5 পইণ্টৰ তলত আছে তেখেতসকলে ৰাতি এবাৰ খাব ভাত খোৱাৰ পিছত ৰাতি একবাৰ খালে হ'ব আৰু যিসকলৰ ষ্টনৰ কাৰণে আহিছে তেখেতসকলে খালি পেটত প্ৰথমতে পানী 1 গিলাচ খাই ল'ব 1 গিলাচ খাই লোৱাৰ পাছত 10 মিনিটৰ পিছত এই ঔষধটো খাব এতিয়া ইয়াৰ এইটো কেনেকৈ খাব এটা কাপ লৈ ল'ব কাপ লৈ মেলি আপোনালোকে 3 চামুচ ষ্টিলৰ চামুচে পানী ল'ব ষ্টিল চামুচ 3 চামুচ পানী সেইটো ওজন কৰিলে আপোনাৰ 15 ml পানী হ'ব আৰু আমি এটা গুটিৰ বাকলি দিছোঁ এই বাকলিটোৱে একবাৰ লৈ ল'ব ঔষধটো তেনেকৈ খাব আৰু 2 বাৰ খাবলৈও হ'লে তেনেকৈ খাব ৰাতিপুৱা একবাৰ আৰু ৰাতি এবাৰ আৰু যদি আপোনালোকে এলোপেথিক বা হোমিওপেথিক বা আয়ুৰ্বেদিক কিবা এটা ঔষধ খাই আছে তেতিয়াহ'লে আপোনালোকে আধা ঘণ্টাৰ আগত নহ'লে আধা ঘণ্টাৰ পাছত খাব এই দৰৱটো আৰু যিসকলে ডায়ালিচিছ কৰি আছে ডায়ালিচিছ কৰাসকলে ডায়ালিচিছটো কৰি থাকিব এক মাহ ঔষধটো খোৱাৰ পাছত আপোনালোকে ব্লাড টেষ্টটো কৰি ল'ব ব্লাড টেষ্টটো কৰাৰ পাছত আপোনালোকৰ ৰিজাল্টটো কিবা ইম্প্ৰুভ হৈছে নেকি আগৰ হেৰিৰ লগত ৰিপৰ্টৰ লগত কম্পেয়াৰ কৰি ল'ব ঠিক তেনেকৈ যাৰ ষ্ট'ন আছে তেখেতসকলে আল্ট্ৰাছ'ন'গ্ৰাফি এটা কৰি ল'ব আল্ট্ৰাছ'ন'গ্ৰাফিটো কৰাৰ পাছত আগৰ ৰিপৰ্টৰ লগত কম্পেয়াৰ কৰি ল'ব এতিয়া খোৱাৰ নিয়মবোৰ গম পালে আমি ডায়েট মেইনটেইনৰ কাৰণে সেই তাত বৰ্ড এখন দিছোঁ সেই বৰ্ডখন এবাৰ ফটো মাৰি লৈ যাব আৰু সেই তাৰ মতে খাব আৰু তথাপিতো আপোনালোকক এবাৰ মই কওঁ যে আপোনালোকে গধুৰ বস্তু দাঙিব নিদিব ৰোগীক বাইকত উঠা মেলা চাইকেল চলোৱা বা হেৰি গাড়ীত ইফালে সিফালে যোৱা এনেকুৱা কামখিনি কৰিব নিদিব বেড ৰেষ্ট কৰিব নালাগে কিন্তু আপোনালোকে অলপ হ'লেও আৰামত থাকক আৰু মৰ্ণিং ৱাক কৰা যোগাসন কৰা এইবোৰৰ পৰা বিৰত থাকক আপোনালোকে বাৰী খুচৰা কামবোৰ এনেকুৱা কামবোৰৰ পৰা আঁতৰি থাকিব তেনেকৈ আৰামত আপোনালোকে ৰোগীজনক ৰাখিব আৰু কিডনীৰ কাৰণে একেবাৰে বেয়া বস্তু হ'ল কি কমলা টেঙা মৌচুমী আৰু শুকান মাছ আপোনালোকে যদি বাই চান্স কিবা কাৰণত যদি এইকেইটা বস্তু খুৱাই পায় তেতিয়াহ'লে কিডনী আৰু বেয়ালৈ গতি কৰিব
এইকেইটা বস্তু একেবাৰে নোখোৱাব। আৰু এজন ব্যক্তি ইয়াতে লগ পালো। দাদা আপুনি ক'ৰ পৰা আহিছে? মোৰ গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। নৰ্থ গুৱাহাটীৰ পৰা। এতিয়া আপুনি কাৰ কি অসুবিধা হৈছে ইয়াত? মোৰ ৱাইফৰ আছিলে। হয়। তেখেতৰ যোৱা মাৰ্চৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ল। হঠাতে মই জিএনএছ দেখোঁতে গম পালোঁ যে কিডনী প্ৰব্লেম। হয়। তাৰপিছত তাৰ পৰা তাত 10 দিন ৰাখিলোঁ, আইচিইউ পেচেণ্ট আছিলে। তাৰ পৰা মই জিএমচি আনিলোঁ। জিএমচিত এমাহমান ৰখাৰ পিছত 89 to 14 পালে। 14 তাৰপিছত ডায়েলিচিছ কৰিলে এদিনৰ বাদে এদিন। হয়। তাৰপিছত এমাহ ৰখাৰ পিছত মোক ৰিলিজ দিলে। ৰিলিজ দিয়াৰ পিছত আকৌ বাঢ়ি গ'ল। গৈ আকৌ ৰাখিলোঁ 15 দিন। তাৰপিছত গৈ আপোনালোকৰ এই ফেচবুকত যিটো এডভাৰটাইজ পালোঁ মই এখেতৰ ককাই যিটো ঔষধ দিয়ে, এই ঔষধ খোৱাৰ পিছত মই আজি 4 মাহমান হ'ল খোৱাব। আজি মই 4ৰ্থবাৰ ল'ব আহিছোঁ। আজি 4th টাইম আহিছে আপুনি? 4th টাইম হয়। ইয়াৰ আগতে তেওঁৰ মই যেতিয়া প্ৰথম কওঁ তেতিয়া আছিলে 8.6 ফাৰ্ষ্ট টাইম হয়। মানে এখেতৰ ঔষধ প্ৰথম আৰম্ভ কৰিছিল। হয়। তেতিয়াৰ পৰা এতিয়ালৈ খাই আছে। যোৱা অক্টোবৰত মই 4.6 পালোঁ। 4.6 মানে আধা কমি গ'ল আৰু। হয়, 4.6 পালোঁ। কিন্তু হয়তো বেমাৰীৰ কিবা খোৱাৰ কিবা খেলিমেলি হ'ব পাৰে। যোৱা মাহত চাওঁতে 1 বাঢ়িছে, কিন্তু আগৰ যিটো তেওঁৰ ফিজিকেল ষ্ট্ৰেংথ যিটো, সেই ষ্ট্ৰেংথটো এখেতৰ ঔষধ খোৱাৰ পিছত মালিকৰ কৃপাত এখেতৰ আশীৰ্বাদত বহুতখিনি সুস্থ অনুভৱ কৰিছে। তেওঁ নিজকে এতিয়া ক'ব পৰা হৈছে যেন মোৰ গাত অসুখ নাই, তেনেকুৱা মনোভাৱ ল'ব পৰা হৈছে। মানে স্বাস্থ্যটো বহুতখিনি ভাললৈ আহি গ'ল। সেই হিচাপে মই নিজেও ভাবোঁ তাৰমানে এখেতে যিটো ঔষধ এতিয়ালৈ দি আছে বা আমি যিটো ব্যৱহাৰ কৰিছোঁ, নেদেখাজনৰ কৃপাত দিয়কচোন, তেখেত এটা মানে আমাৰ সাৰথি বুলি ক'ব লাগিব। বেমাৰ ভাল কৰাজন তেওঁ। কিন্তু এখেতৰ জৰিয়তে যিটো ঔষধ পাইছোঁ, এই ঔষধটো সঁচাকৈ বহুখিনি মানুহৰ কাৰণে ভাল বুলি ভাবোঁ মই। আপুনি যিহেতু 4th টাইম আহিছে আৰু আপোনাৰ 8ৰ পৰা একদম 4 পালেহি, মানে আপোনাৰ আধা কমি গ'ল, বহুতখিনি ভালে হৈছে। আমিও সুস্থ কামনাটো অতি সোনকালে কৰিছোঁ আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিম যাতে অতি সোনকালে তেওঁ ভাল হৈ আহে। হয়, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আজি আমি আপোনালোকক আকৌ এবাৰ দেখুৱাবৰ কাৰণে আহিলোঁ। আৰু বহুতে আমাক সুধি আছিলে যে এই বন পিঠাৰ গছজোপা কেনেকুৱা দেখাত, সেইজোপা আমি আপোনালোকক এতিয়া লৈ যাওঁ আৰু গছজোপা আমি অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। এয়া হৈ গ'ল বন পিঠা গুটি। আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ আৰু সবিশেষ মোৰ আগৰ ভিডিঅ'কেইটাত জনোৱা আছে, সেইখিনি যদি আপোনালোকে নাই চোৱা এবাৰ গৈ আপোনালোকে তাত চাই ল'ব। আজি মই আপোনালোকক এইকাৰণে ইয়ালৈ লৈ আহিলোঁ যে সেই ভিডিঅ'কেইটাত মই আপোনালোকক বন পিঠাৰ গছবিলাক মই আপোনালোকক দেখাব পৰা নাছিলোঁ। কাৰণ কেলে ক'ত গছবিলাক আছে মই গম পোৱা নাছিলোঁ। আৰু আজি 2 দিনৰ আগত মই হঠাৎ গম পালোঁ যে ডাঙৰি গাঁৱত নিৰ্মালী শইকীয়া নামৰ এগৰাকী আইতাৰ ঘৰত যে এই গছজোপা আছে। আৰু মই তেওঁলোকৰ লগত যোগাযোগ কৰি আৰু আজি আহি পেলাই মই আপোনালোকক এই গছজোপা অকণমান দেখুৱাই থৈ যাওঁ বুলি ভাবিলোঁ। আৰু এই গছজোপা হৈ গ'ল এইজোপা। অকণমান দেখাই দিয়াচোন। গছজোপা হৈ গ'ল এইজোপা, এইজোপাই হৈ গ'ল গছজোপা সেইজোপা, যিজোপা বন পিঠা গছ বুলি কোৱা হয়। অৱশ্যে এতিয়া বন পিঠা গছত গুটি খুব কম লাগি আছে, লাগিছিল আজি অলপ দিন আগত, কিন্তু যিহেতু এতিয়া বান্দৰ ইয়াত বহুত বেছি উৎপাত হয়, সেইকাৰণে এতিয়া বন পিঠা গুটিবিলাক প্ৰায় বান্দৰে খাই শেষ কৰি পেলালে। আৰু আজি মই মোৰ ওচৰত কেইটামান আছে, আইতাগৰাকীয়ে কেইটামান ছিঙি ৰাখিছিলে, সেইকেইটা মই আজি আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ। এইকেইটা বাৰু কেঁচা, এতিয়া কেঁচা কাৰণে ধৰক এতিয়া সেউজীয়া হৈ আছে, যেতিয়া এইটো পকি যায় এইটো হালধীয়া হৈ যায় আৰু খাবৰ কাৰণে খুব মিঠা। যেনেকৈ আপোনালোকে আটলছ খাইছে চাগে, আটলছ খাবৰ কাৰণে যেনেকুৱা ভাল লাগে। আৰু ইয়াৰ মানে নামটো যিহেতু ধৰক বন পিঠা, বন মানে ধৰক বনৰীয়া, সেইকাৰণে বন পিঠা যিহেতু খাবৰ কাৰণে পিঠা লাগে, মানে আটলছটো যেনেকুৱা পিঠা লাগে, ঠিক তেনেকৈ এই বন পিঠা গুটিটো খাবৰ কাৰণে পিঠা লাগে। সেইকাৰণে ইয়াৰ নামটো বন পিঠা, অৰ্থাৎ হাবিত জংঘলত থকাৰ কাৰণে বনৰীয়া কাৰণে বন আৰু পিঠা নিচিনা লগাৰ কাৰণে পিঠা। সেইকাৰণে বন পিঠা গুটি হৈ গ'ল এয়া। আমি বন পিঠা বুলি কওঁ, হয়তো জেগা অনুসৰি আপোনালোকৰ ফালে বেলেগ কিবা নাম থাকিব পাৰে, মই নাজানো বাৰু। আৰু এই গছজোপাৰ পাতখিনি মই আপোনালোকক দেখাইছোঁ। যিহেতু গছজোপা বহুত ওখ ডাঙৰ, মই আপোনালোকক ইমান ভালকৈ দেখাব পৰা নাই, তথাপিও মই ডাল এটা ছিঙি লৈছোঁ আৰু মই আপোনালোকক পাতখিলা অকণমান মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেখাত এই পাতখিনি অকণমান লেচু গছৰ পাতখিনিৰ দৰে দেখাত পাইছে, বা ময়ো তেনেকুৱা ধৰণে দেখিছোঁ। আপোনালোকে এই গছজোপা অকণমান চাই ল'ব পাৰে। এইখিনি সাধাৰণ এটা মই ডাল এটাহে মই আজি ছিঙি দি আপোনালোকক অকণমান মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া কিন্তু পাতখিলাত দেখাত কিন্তু অকণমান লেচু গছৰ পাতৰ দৰে, লেচু যি আমি খাওঁ লেচু, সেই লেচুৰ পাতখিলাৰ দৰে অকণমান দেখাত যায়। কিন্তু আপোনালোকে ফালে এনেকুৱা বন পিঠা গছৰ গছ আছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে আপোনালোকৰ তাত যদি আছে এই গছজোপা, কিন্তু আপোনালোকে সংৰক্ষণ কৰি ৰাখিব। কাৰণ কেলৈ
আজিকালি এই গছৰ এই গুটিটো কিন্তু বহু ঔষধি গুণাগুণ আছে আমি এতিয়া সদ্যহতে এতিয়া এটাই কথাই গম পাইছো যে কিডনি ষ্টোন কাৰণে ই খুব ভাল কাম কৰে আৰু যদি ইয়াৰ যদি কিবা গুণাগুণ আছে সেইবিলাক অৱশ্যে আমি এতিয়ালৈকে গম পোৱা নাই যদিহে আপোনালোকে জানে ইয়াৰ সবিশেষ আপোনালোকে কমেন্টত জনাব পাৰিব আৰু মোৰ লগতে মোৰ বন্ধু দুজন মোৰ বন্ধু হ'ব মোৰ ভাইটি হ'ব তেওঁলোকৰ পেজ গিটাৰ নাম মই কৈ দিছো এখনৰ পেজৰ নাম হৈ গল কুহিপাত সেই কুহিপাতটো এই কিডনি ষ্টোন বা সেই গগন সোণোৱালৰ বহু ভিডিও তেওঁলোকে আপলোড কৰি ৰাখিছে তাতো বহু ব্যক্তিয়ে তাত পজিটিভ কমেন্ট দিছে যে তেওঁলোকে সেই ঔষধ খাই তেওঁলোকৰ ভাল হৈছে আৰু লগতে আৰু এজন হান মিহলে বুলি আৰু এটা পেজ আছিল সেই পেজটো তেওঁলোকে এই গগন সোণোৱালৰ বিভিন্ন ঔষধৰ ওপৰত তেওঁলোকৰ প্ৰচাৰ কৰিছিল আৰু বহু ব্যক্তিয়ে যেহেতু গকুল সোণোৱালৰ পৰা খাই পেলাই তেওঁলোকে ভাল হৈছে সুস্থ হৈছে তাকে আজি মই ভিডিওটোত আপোনালোকক অকমান যেহেতু দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো যে এই গছজোপা হয় বহুতে সুধি আছিল যে মোক গছজোপা দেখুৱাব লাগে কিন্তু গছজোপা ক'ত আছে কেনেকৈ আছে মই গম পোৱা নাছিলো কাৰণে মই আপোনালোকক দেখাব পৰা নাছিলো আৰু আজি মই আপোনালোকক সুবিধা পাই এই ভিডিওটোত এই গছজোপা মই আপোনালোকক অকমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো আৰু এই জোপাই হ'ল সেই গছজোপা আৰু সেই কাৰণে আপোনালোকে গছজোপা অকমান সংৰক্ষণ কৰি ৰাখক ক'ত কেনেকৈ আছে যদি কৰবাত যদি আপোনালোকে নাৰ্সাৰীত যদি পুলি পাইছে পুলি আপোনালোকে ৰুই পেলাই ৰাখক কিন্তু গছজোপা কিন্তু অকমান ডাঙৰ হয় সেই কাৰণে একদম ঘৰৰ কাষতে নৰুব আপোনালোকে বাৰীৰ চুকত বা বাৰীৰ ভিতৰত কৰবাত আপোনালোকে গছজোপা ৰুই ৰাখক আৰু এই গুটিটোৱে যে বিভিন্ন ধৰণৰ আমাৰ সমস্যাবিলাক দূৰ কৰি দিব পাৰে আৰু এইটো অৱশ্যে আমি সৰু হৈ যেতিয়া আছিলো যে এই পিঠাবিলাক বা এই গুটিবিলাক আমি খুব বেছি খাইছিলো কিন্তু আজিকালি আমাৰ ঘৰতো এটা নাইকিয়া হ'ল বা আমাৰ গাঁৱতো নাইকিয়া হৈ গ'ল সেইকাৰণে মই আপোনালোকক এই ভিডিওটো প্ৰস্তুত কৰা দুদিন দেৰি হৈ গ'ল তাৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰিছো যি কি নহওক এনেকুৱা ধৰণৰ বহু ঔষধি গছৰ গুণাগুণ থকা গছবিলাকতো আমাৰ আশে-পাশে সকলোবিলাক জেগাতে আছে কিন্তু আমি তেওঁলোকক চিনি নাপাওঁ বা নাজানো কাৰণে আমি উধাই মুধাই গছবিলাক কাটি পেলাওঁ বা আমি হাবি হৈছে বুলি ধৰক গছবিলাক জুৰি পেলাওঁ এনেকুৱা ধৰণৰ কাৰণে গছবিলাক আজিকালি নাইকিয়া হৈ গৈছে এটা সৰু তথ্য দিবৰ কাৰণে আজি এই ভিডিওটো চেষ্টা কৰিলো ভিডিওটো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিওটো আৰু বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম